ঈশ্বৰে দায়ুদৰ আগত কৰা প্ৰতিজ্ঞা কেনেদৰে সিদ্ধ হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে
আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 18 নম্বৰ অধ্যায়ত আমি পালো ৰাজনৈতিক আৰু বাণিজ্যিক বাবিললৈ অহা সুদবিচাৰৰ কথা। পৃথিৱীৰ ব্যৱসায়ীসকলে বাবিলৰ বাবে কান্দিব, শোক কৰিব, কিয়নো কোনেও তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী কিনিব নোৱাৰিব। সোণ, ৰূপ, মূল্যৱান শিল, মিহি সূতাৰ আৰু মূল্যৱান কাপোৰ আদি নানান বিলাসী উপহাৰ, কাঠ আৰু হাতীদাঁতৰ মূল্যৱান পাত্ৰ, পিতল, লোহা আৰু মাৰ্বলৰ পাত্ৰ, ডালচেনি, মছলা, মলম, ধূপ আদি আৰু নানা প্ৰকাৰৰ সুৰা, তেল, মিহি আটা, ঘেঁহু একোৱেই কিনিব নোৱাৰিব। বাবিলৰ পতনত শোক কৰা তৃতীয়টো দল হ'ব পৰিবহনত নিয়োজিত, বিশাল ৰাজহুৱা বাহকসকলৰে গঠিত। বাবিলৰ ব্যৱসায়িক সামগ্ৰী পৰিবহন কৰি তেওঁলোক ধনী হৈ পৰিছিল। এতিয়া আৰু সেই ব্যৱসায় নাই। বাবিলৰ পতনত পৃথিৱীত সুখ হ'ব, আনহাতে স্বৰ্গত আনন্দ হ'ব। এডৱাৰ্ড গিবনে দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান সাম্ৰাজ্য নামৰ গ্ৰন্থত ৰোমান সভ্যতা মৰহি যোৱাৰ 5টা মূল কাৰণ উল্লেখ কৰিছে। পৰিয়ালৰ পবিত্ৰতাক ভেঙুচালি কৰা, অত্যধিক কৰ, বিনামূলীয়া বিনোদনৰ বাবে ৰাজহুৱা ধনৰ অপচয়, আনন্দৰ বাবে উন্মাদনা, ক্ৰিয়াৰ প্ৰতি অত্যধিক আগ্ৰহ, ব্যক্তিগত দায়িত্বৰ অৱক্ষয়, ধৰ্মীয় বিশ্বাসৰ অৱক্ষয়। বাবিলৰ পতনৰো মূল কাৰণবোৰ এইয়ে হ'ব। 19 নম্বৰ অধ্যায়ত আমি পাওঁ মেৰ পোৱালীৰ বিবাহ আৰু সুদবিচাৰ দ্বন্দ্বেৰে সৈতে খ্ৰীষ্টৰ পুনৰাগমনৰ কথা। এই অধ্যায়ৰ পৰা প্ৰকাশিত বাক্য পুস্তকখনৰ সুৰটো সলনি হোৱা আমি পাওঁ। খ্ৰীষ্টাৰীৰ ৰাজ্যৰ ৰাজধানী বাবিলৰ ধ্বংসৰ লগতে জগতত চলি থকা মহাক্লেশৰো অন্ত পৰে। দুখ বেদনাৰ গীতৰ পৰা এটা আশাৰ সুৰলৈ, আন্ধাৰৰ পৰা পোহৰলৈ, বিচাৰৰ নিস্তব্ধ দিনৰ পৰা আশীৰ্বাদৰ উজ্জ্বল দিনলৈ হ'ব ধৰা পৰিৱৰ্তন। এই অধ্যায়টোৱে প্ৰকাশিত বাক্যৰ পুস্তকত এটা নিৰ্দিষ্ট বিভাজন কৰিছে আৰু এই পৃথিৱীৰ বাবে আটাইতকৈ ডাঙৰ পৰিঘটনাৰ সূচনা কৰিছে। সেইটো হৈছে খ্ৰীষ্টই তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ দ্বিতীয়বাৰ অহা। প্ৰথমতে মেৰ পোৱালীৰ বিবাহৰ ভোজ আৰু তাৰ পাছত খ্ৰীষ্টৰ পুনৰ আগমন। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি 19 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 19 নম্বৰ অধ্যায়ত আমি ভৱিষ্যতে ঘটিবলগীয়া এনেকুৱা কিছুমান ঘটনাৰ কথা পাওঁ, যিবোৰৰ সৈতে খ্ৰীষ্টীয় বিশ্বাসীসকল বিশেষভাৱে জড়িত আৰু যিবোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে অতি আকৰ্ষণীয় ঘটনা। এই 19 নম্বৰ অধ্যায়ত আমি এটা নতুন ধৰণৰ সুৰ পাওঁ। গোটেই প্ৰকাশিত বাক্য পুস্তকখনৰ সুৰেই সলনি হৈ যোৱাৰ নিচিনা লাগে এই 19 নম্বৰ অধ্যায়ত। ইতিমধ্যে আমি পৃথিৱীত ঘটিবলগীয়া মহাক্লেশৰ বিষয়ে পঢ়িলোঁ। সেই 7 বছৰীয়া ভয়ংকৰ মহাক্লেশৰ সামৰণি পৰিব সেই বনৰীয়া পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ ৰাজধানী বাবিলনৰ ধ্বংসৰ লগে লগে। সেই দুখ লগা দিনবোৰৰ পাছত পৃথিৱীলৈ আনন্দৰ সুৰ আহিব। অন্ধকাৰৰ ঠাইত হ'ব পোহৰ, ঘোপমৰা এন্ধাৰ নিশাৰ ঠাইত আহিব উজ্জ্বল সূৰ্য। ঈশ্বৰৰ ক্ৰোধ, দণ্ড, অভিশাপৰ ভয় লগা দিনৰ ঠাইত আহিব আশীৰ্বাদেৰে ভৰা উজ্জ্বল দিন। এই 19 নম্বৰ অধ্যায়টোৱে আমাক প্ৰকাশিত বাক্যৰ এটা নতুন ভাগত প্ৰৱেশ কৰোৱায় আৰু পৃথিৱীত ঘটিবলগীয়া
সকলোতকৈ ডাঙৰ ঘটনাটোৰ ছবিখন আমাৰ আগত দাঙি ধৰে। সেই গুৰুত্বপূৰ্ণ ঘটনাটো হৈছে প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহা ঘটনাটো। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ ঘটনাটো যেন পৃথিৱীত চলা মহাক্লেশ আৰু তাৰ পাছত তেওঁ চলাবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ মাজৰ এখন সেতুৰ নিচিনাহে। অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰৰ কথা ইয়াত লিপিবদ্ধ কৰি থোৱা হৈছে। দুটা মুখ্য ঘটনা হৈছে মেৰ পোৱালীৰ বিবাহৰ ভোজ আৰু প্ৰভু যীশুৰ পৃথিৱীলৈ দ্বিতীয় আগমন। এটাৰ পাছত আনটো ঘটনা ঘটিব। হালেলুয়াৰ যোগেদি এই অধ্যায় মুকলি হৈছে আৰু নৰকৰ দুৱাৰ মেলাৰ যোগেদি এই অধ্যায়ৰ সামৰণি মৰা হৈছে। এই অধ্যায়ত দুটা ভোজৰ কথা উল্লেখ কৰা হৈছে, মেৰ পোৱালীৰ বিবাহৰ ভোজ আৰু আৰ্মাগেডনৰ যুদ্ধৰ শেষৰ পিনে নৰমাংসভোজী পশুৰ ভোজৰ নিচিনা ভোজ। প্ৰথমতেই আমি পাওঁ 4টা হালেলুয়া বা আনন্দধ্বনি। বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায় প্ৰথম পদ। ইয়াত এনেদৰে লিখা আছে, ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলোঁ, বোলে হালেলুয়া, পৰিত্ৰাণ, প্ৰতাপ আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ। ইয়াৰ পাছত এই কথাটো আমি প্ৰথমতে পাইছিলোঁ এই প্ৰকাশিত বাক্য পুস্তকৰ প্ৰথম অধ্যায়ৰ 19 নম্বৰ পদত। ইয়াৰ পাছত যি ঘটিব, কিহৰ পাছত? খ্ৰীষ্টীয় মণ্ডলীৰ ঘটনাৰ পাছত, অৰ্থাৎ পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলীৰ কাম শেষ হোৱাৰ পাছত, মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত। 4 নম্বৰ অধ্যায়ৰ আৰম্ভণিতেও আমি পাইছিলোঁ ইয়াৰ পাছত বুলি, আৰু তাৰ পাছত আমি এই ইয়াৰ পাছত কথাখিনি প্ৰায়েই পাই আহিছোঁ। কথাবোৰ সময়ৰ ক্ৰম অনুসাৰে সজোৱা হৈছে, সময়ৰ ক্ৰম মতে কৈ যোৱা হৈছে। সময়ৰ ধাৰাবাহিকতা ৰক্ষা কৰি কথাবোৰ আমাক জনাই দিয়া হৈছে। ঘটনাবোৰৰ এটা ক্ৰম আছে আৰু সেই ক্ৰমানুসাৰে ঘটনাবোৰ বৰ্ণাই যোৱা হৈছে। এতিয়া আমাক ক'ব খোজা আছে মহাক্লেশৰ অন্ত পৰাৰ পাছত কি ঘটিব সেই কথা। সেই ঘটনা ইয়াত লিপিবদ্ধ কৰা হৈছে। প্ৰভু যীশুৰ দ্বিতীয় আগমন, এই পৃথিৱীলৈ একমাত্ৰ তেওঁৱেইহে পৃথিৱীত চলা মহাক্লেশৰ অন্ত পেলাব পাৰিব। গতিকে এয়েই শেষবাৰৰ বাবে ইয়াৰ পাছত বুলি উল্লেখ কৰা হৈছে। বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলোঁ। 5 নম্বৰ আৰু 7 নম্বৰ অধ্যায়ত আমি যি উপাসনাৰ দৃশ্য পাইছিলোঁ, তাত আমি দেখিছিলোঁ সেই স্তুতি উপাসনাত বৃদ্ধ লোকসকল, খ্ৰীষ্টীয় মণ্ডলী আৰু অগণন স্বৰ্গদূতৰ দলে উপাসনাত যোগ দিয়াৰ কথা। এতিয়া মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা এক বৃহৎ সংখ্যক সাধুৰ দলে সেই স্তুতি উপাসনাৰ কোৰাছত যোগ দিয়া আমি দেখিছোঁ। তেওঁলোকেও গীত গান কৰিব। এইটো অতি অপূৰ্ব ঘটনা। আৰু এই প্ৰথমবাৰৰ বাবে তেওঁলোকে পুৰণি নিয়মৰ দিনৰ প্ৰশংসামূলক আনন্দধ্বনি হালেলুয়া বুলি চিঞৰিবলৈ সুবিধা পাইছে। এই হালেলুয়া শব্দটো প্ৰথম 6টা পদত 4 বাৰ উল্লেখ কৰা হৈছে, আৰু নতুন নিয়মত এই শব্দটো কেৱল ইয়াতেই উল্লেখ কৰা আমি পাওঁ। এইটো একেবাৰে শেষ বিজয়ৰ ক্ষণলৈ ৰাখি থোৱা হৈছে। আৰু এইটো মন কৰিবলগীয়া কথা যে হালেলুয়া শব্দটো গীতমালাত সঘনাই ব্যৱহাৰ হৈছে। এই শব্দটোৰ অৰ্থ হৈছে প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা কৰা। গীতমালা 146 পৰা 150 নম্বৰ পৰ্যন্ত এই শব্দটো খুব ঘনে ঘনে উল্লেখিত হৈছে। দৰাচলতে গীতমালা 150 নম্বৰ গীতটো প্ৰশংসামূলক গীতৰ এটা চূড়ান্ত ৰূপ। প্ৰকাশিত বাক্য পুস্তকৰ এই বিশেষ সন্ধিক্ষণত হালেলুয়া সুৰটো অতি খাপ খোৱা সুৰ। মহাক্লেশৰ সামৰণি পৰিল।
যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিব ধৰিছে। মণ্ডলী বিবাহৰ যোগেদি খ্ৰীষ্টৰ সৈতে এক হ'ব। হাল্লেলুয়া। প্ৰিয় শ্ৰোতা, আমিও হাল্লেলুয়া গাবলৈ শিকা উচিত। হাল্লেলুয়া বুলি ক'বলৈ ভাল পোৱা উচিত। কিন্তু আজি আমি যিমান আনন্দেৰে, যিমান ভালদৰে নাগাওঁ লাগিলে, সেই ভৱিষ্যতে হ'বলগীয়া হাল্লেলুয়া কোৰাছৰ সমকক্ষ আমি কেতিয়াও হ'ব নোৱাৰোঁ। পৃথিৱীৰ পৰা পাপীবোৰ উচ্ছন্ন হওক, দুষ্টবোৰ আৰু নাথাকক। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, অৰ্থাৎ হাল্লেলুয়া। হাল্লেলুয়া, কাৰণ ঈশ্বৰে বিচাৰ কৰিবলৈ আহিছে আৰু পৃথিৱীৰ পৰা অধাৰ্মিক দুষ্ট লোকবিলাকক আঁতৰ কৰা হ'ব। পৰিত্ৰাণৰ শেষ পৰ্যায়ত উপনীত হোৱা লোকসকলৰ বাবে হাল্লেলুয়া বিশেষ ধৰণৰ প্ৰশংসা গীত। পাচনি পৌলে ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে এনেদৰে লিখিছে, কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব, তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ'ল এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণেহে হ'ল। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমিও তুলনীয়া পুত্ৰৰ বাব, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেঁকাই আছোঁ। প্ৰিয় শ্ৰোতা, এয়েই হৈছে সেই আহিবলগীয়া মহৎ দিন। পৃথিৱীখনক পাপৰ বন্ধনৰ পৰা মুক্ত কৰা হ'ব। কিন্তু তেতিয়ালৈকে পৃথিৱীখনে কেঁকাই থাকিব। সমুদ্ৰ তীৰত থিয় হৈ সাগৰৰ ঢৌৰ গৰ্জন শুনিলে আমাৰ এনেকুৱা লাগে যেন সাগৰখনৰ ঢৌবোৰে উচুপিহে আছে। পাহাৰলৈ গৈ দীঘল দীঘল গছবোৰৰ মাজত থিয় হৈ সোঁ সোঁৱাই বৈ থকা বতাহলৈ কাণ দিলে এনেকুৱা লাগে যেন বতাহে কান্দিহে আছে। গোটেই পৃথিৱীখনে যেন কেঁকাই আছে দুখ বেদনাত মুক্তি বিচাৰি। পৃথিৱীখনে মুক্তিৰ দিনলৈ অপেক্ষা কৰি আছে। আমিও কেঁকাই আছোঁ। আপোনাৰ কথা নাজানো, কিন্তু মই হ'লে কেঁকাই আছোঁ। সৰুতে লৌৰি ঢাপৰি ফুৰিছিলোঁ, কিন্তু এতিয়া সহজে ভাগৰ লাগে। খটখটিৰে বগাই ওপৰলৈ উঠিব লাগিলে ভাগৰ লাগে। বহু সময়ত কষ্ট পাই আমি কেঁকাওঁ। আমি শৰীৰত কেঁকাওঁ, কিন্তু বেছিকৈ আমি কেঁকাওঁ আত্মাত। আমাৰ চাৰিওপিনে দেখা অত্যাচাৰ, অনাচাৰ, অধাৰ্মিকতা আদি দেখি আমি দুখ পাওঁ, বেজাৰ পাওঁ। আমি আত্মাত কেঁকাওঁ। কিন্তু এদিন আমাৰ কেঁকনি নোহোৱা হৈ যাব আৰু তাৰ ঠাইত হ'ব হাল্লেলুয়া, আনন্দৰ গীত। আৰু জোহনে ইয়াত সেই কথাই কৈছে। এতিয়া আমি 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰিম। কিয়নো তেওঁৰ সকলো সোধ বিচাৰ সত্য আৰু ন্যায়। কাৰণ যি মহাবেশ্যাই নিজ বেশ্যাকৰ্মৰ দ্বাৰাই পৃথিৱী ভ্ৰষ্ট কৰিছিল, তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰি তাইৰ হাতৰ পৰা নিজৰ দাসবিলাকৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে আৰু দুনাই ক'লে হাল্লেলুয়া। আৰু তাইৰ ধোঁৱা সদা সৰ্বদাই উঠিব লাগিছে। পাছে সেই 24জন বৃদ্ধ লোকে আৰু 4 প্ৰাণীয়ে সিংহাসনত বহি থকা জনাক দণ্ডৱতে প্ৰণাম কৰি ক'লে আমেন, হাল্লেলুয়া। ইয়াত আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে মহাক্লেশৰ যোগেদি ঈশ্বৰে পৃথিৱীৰ অধৰ্মী লোকসকলৰ ওপৰলৈ নমাই অনা ক্ৰোধ অভিশাপৰ অন্তত স্বৰ্গত থকাসকলে ক'ব পাৰিছে যে ঈশ্বৰৰ সুধবিচাৰ ন্যায়সংগত, যুক্তিসংগত। আৰু স্বৰ্গত থকাসকলে নিশ্চয় আমাতকৈ কথাবোৰ বেছি ভালদৰে বুজে। প্ৰিয় শ্ৰোতা, আমি যদি ঈশ্বৰৰ কামত কিবা ভুল দেখা পাওঁ, আচলতে ভুলটো আমাৰহে গাত আছে।
কাৰণ আমাৰ চিন্তাধাৰা অসম্পূৰ্ণ। ঈশ্বৰে সেই মহাবেশ্যা বাবিলনক দণ্ড দিয়াটো ন্যায়সংগত কথা। কিন্তু এইখিনিতে আমি এই কথাও মন কৰা উচিত যে বাইবেলত এই বুলি আমি পঢ়িবলৈ পালোঁ যে পৃথিৱীৰ ৰজাসকল আৰু খ্ৰীষ্টাৰীয়ে সেই মহাবেশ্যা বাবিলনক ধ্বংস কৰিলে। কিন্তু ইয়াত কোৱা হৈছে যে ঈশ্বৰেহে সেই মহাবেশ্যা বাবিলন অৰ্থাৎ ভুৱা মণ্ডলীক দণ্ড বিহিলে। অৰ্থাৎ ঈশ্বৰে সেই মহাবেশ্যা বাবিলনক শাস্তি বিহিবলৈ পৃথিৱীৰ ৰজাসকল আৰু খ্ৰীষ্টাৰীকেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিলে। ঈশ্বৰে তেওঁৰ আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে নানা ধৰণৰ সঁজুলি বা আহিলা ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰয়োজন হ'লে আনকি শয়তানকো তেওঁ নিজৰ আঁচনি সিদ্ধ কৰাত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে সেই কথাটো শয়তানে বুজিকে নাপাব পাৰে। স্বৰ্গত থকাসকলে কৈছে তেওঁৰ সকলো সুধবিচাৰ সত্য আৰু ন্যায়, কাৰণ সেই ভুৱা ভ্ৰষ্ট মণ্ডলী সুধবিচাৰৰ সন্মুখীন হোৱাৰেই যোগ্য। কাৰণ এই ভুৱা মণ্ডলীয়ে বহুতো ঈশ্বৰ বিশ্বাসী লোকক মৃত্যুদণ্ড বিহিছিল। এই পদকেইটাত আমি দেখিবলৈ পাওঁ স্বৰ্গত খ্ৰীষ্টীয় মণ্ডলীয়ে হাল্লেলুয়া গোৱাৰ কথা। তেওঁলোকে দুবাৰ কৈছে। কিয় বাৰু? যেতিয়ালৈকে পৃথিৱীত ভুৱা মণ্ডলী বা সেই মহাবেশ্যা থাকে তেতিয়ালৈকে স্বৰ্গত মেৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব নোৱাৰে। প্ৰথমতে ভুৱা মণ্ডলীক ধ্বংস কৰি নিশ্চিহ্ন কৰা হ'ব আৰু তাৰ পাছতহে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে মেৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব। আমি অনুমান কৰি ল'ব পাৰোঁ যে পৃথিৱীত মহাক্লেশ চলি থকাৰ মাজভাগমানত অৰ্থাৎ প্ৰায় ৩.৫ বছৰ পাৰ হোৱাৰ পাছত স্বৰ্গত মেৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব। তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰি তাইৰ হাতৰ পৰা নিজৰ দাসবিলাকৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে। এটা কথা মন কৰা উচিত, খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰতিশোধ ল'বলৈ কোৱা হোৱা নাই। আমি কেতিয়াবা এই কথা পাহৰি যাওঁ আৰু নিজে প্ৰতিশোধ ল'ব বিচাৰোঁ। কিন্তু যেতিয়াই আমি তেনেকুৱা কৰোঁ তেতিয়াই আমি আচলতে বিশ্বাসৰ পথৰ পৰা আঁতৰি যোৱাৰ নিচিনা হয়। ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত ঈশ্বৰে আমাক এনেদৰে কৈছে, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। প্ৰিয় শ্ৰোতা, আমাৰ হৈ শত্ৰুৰ ওপৰত প্ৰতিশোধ ল'ব স্বয়ং ঈশ্বৰে। আমাক কোনোবাই আঘাত কৰিলে আমি ওলোটাই আঘাত কৰিব খোজোঁ। সেইটো মানুহৰ স্বাভাৱিক প্ৰকৃতি, সেইটো মানুহৰ পুৰণি প্ৰকৃতি। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছত আমি সেই বিষয়টো ঈশ্বৰৰ হাতত গতাই দিয়া উচিত। তেওঁ কোনো দোষীকেই কেতিয়াও সাৰি যাবলৈ নিদিয়ে। প্ৰতিশোধ লোৱা কামটো তেওঁৰ। আৰু বিশ্বাসৰ পৰা ভ্ৰষ্ট হোৱা ভুৱা মণ্ডলীৰ ওপৰলৈও তেওঁ সুধবিচাৰ দণ্ড আনিব। মণ্ডলীক প্ৰতিনিধিত্ব কৰা সেই 24জন বৃদ্ধ লোকেও সেই হাল্লেলুয়াত যোগ দিছে প্ৰথমবাৰৰ কাৰণে। আৰু সেই 24জন বৃদ্ধ লোকে 24জন হিচাপে এই শেষবাৰ দেখা দিছে। এতিয়া পৰিৱেশটো সলনি হ'ব, কাৰণ খ্ৰীষ্টীয় মণ্ডলী এতিয়া কন্যা হ'ব লাগিব, খ্ৰীষ্টৰ কন্যা। খ্ৰীষ্টীয় মণ্ডলীৰ অৰ্থ হৈছে আমন্ত্ৰিত লোক। এই পৃথিৱীত আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী এই মণ্ডলীৰ অন্তৰ্ভুক্ত। আমাক বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু পৃথিৱী এৰি যোৱাৰ পাছত আমি হ'ব লাগিব খ্ৰীষ্টৰ কন্যা। এতিয়া 5 আৰু 6 এই পদ দুটা পাঠ কৰি দিছোঁ। আৰু সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, হে ঈশ্বৰৰ দাসবিলাক, হে তেওঁৰ ভয়কাৰীবিলাক, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা।
পাছে বৃহৎ এদল মানুহৰ মাতৰ নিচিনা আৰু অনেক পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ গৰ্জনৰ মাতৰ নিচিনা এই বাণী শুনিলোঁ, হাল্লেলুয়া। কিয়নো আমাৰ সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰে ৰাজত্ব গ্ৰহণ কৰিলে। আৰু সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, আমাৰ ঈশ্বৰৰ স্তুতি কৰা। ঈশ্বৰৰ স্তুতি কৰা বুলি ঈশ্বৰৰ সিংহাসনৰ পৰা আহ্বান জনোৱা হৈছে। কাৰণ প্ৰভু যীশুৱে পৃথিৱীৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ উদ্যত হৈছে। এই স্তুতি প্ৰশংসাৰ গীত প্ৰকৃত অৰ্থত হাল্লেলুয়া কোৰাছ। এনেকুৱা সুন্দৰ চমকপ্ৰদ হাল্লেলুয়া কোৰাছ আমি আজিলৈকে কোনেও শুনাও নাই, দেখাও নাই। ঈশ্বৰে দাউদৰ লগত এটা চুক্তি কৰিছিল যে তেওঁ দাউদৰ বংশৰ পৰা এজন ৰজা উৎপন্ন কৰিব, যিজনে গোটেই পৃথিৱী শাসন কৰিব। আমি 2 চমুৱেল 7 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব, তোমাৰ সিংহাসন চিৰস্থায়ী হ'ব। প্ৰভু যীশুৱেই সেই ৰজা, কিয়নো তেওঁ দাউদৰ বংশত জন্মগ্ৰহণ কৰিছিল। প্ৰভু যীশু আহিব, পৃথিৱীত সকলো অধৰ্ম লুপ্ত কৰি তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। সেই দিনলৈ আপুনি বাৰু আশাৰে বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা বুলি সিংহাসনৰ পৰা এটা মাত ওলাই আহিল। প্ৰশংসাৰ আহ্বানটো পোনপটীয়াকৈ ঈশ্বৰৰ সিংহাসনৰ পৰা আহিছে, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই জগতখন নিয়ন্ত্ৰণ কৰিবলৈ সাজু হৈছে। এইটো সঁচাকৈয়ে এটা প্ৰকৃত অৰ্থৰ হালেলুয়া কোৰাছ আৰু সমগ্ৰ ঈশ্বৰৰ বাক্যৰ আটাইতকৈ গভীৰ প্ৰশংসাৰ স্থান। ই আমাক সেই নিয়মলৈ লৈ যায় যিটো ঈশ্বৰে দাউদৰ সৈতে কৰিছিল, য'ত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ দাউদৰ সিংহাসনত এজনক উত্থাপন কৰিব যিয়ে জগতখনক শাসন কৰিব। কিন্তু তাৰ আগতে এখন বিয়া হ'ব আৰু বিশ্বাসীসকলে তাত অংশগ্ৰহণ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জেৰুজালেম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হালেলুয়া শব্দটোৰ অৰ্থ কি? অপশ্যন এ, ঈশ্বৰৰ অনুগ্ৰহ হওক। অপশ্যন বি, ঈশ্বৰ চিৰজীৱী হওক। অপশ্যন চি, ঈশ্বৰৰ প্ৰশংসা হওক। অপশ্যন ডি, ঈশ্বৰৰ গৌৰৱ হওক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।